আমি হৰে কৃষ্ণ মন্দিৰলৈ আহিছোঁ। হৰে কৃষ্ণ মন্দিৰলৈ আহিলে ইমান মনটো ভাল লাগে, নিজকে পবিত্ৰ পবিত্ৰ লাগে। ইমান চাফ চিকুণ চাৰিওফালে। এয়া উঠি গৈ আছোঁ ওপৰত। ইয়াত এই সন্ধিয়া হ'লে নাম প্ৰসংগ হয়। এয়া গৈ আছোঁ ওপৰলৈ। ইয়াত সকলো ৰাইজ আহে। আহি সন্ধিয়া সময়ত এই নাম প্ৰসংগখিনিত আপুনি ইচ্ছা কৰিলে অকণমান সময় বহিবও পাৰে। বহিলে মনত শান্তি পায়। কোনোবা যদি অশান্তিত ভুগি আছে, হৰে কৃষ্ণ মন্দিৰলৈ আহিলে শান্তি পায়। আহিব, আহি পেলাই চাবহি, নিজৰো ভাল লাগিব। এয়া চাওক, মই ইয়াৰ ভিতৰলৈ সোমাই গ'লোঁ। হৰে কৃষ্ণ মন্দিৰৰ ইয়াৰ ভিতৰ ভাগ। ইয়াৰ ভিতৰলৈ সোমাই গ'লোঁ। এয়া চাওকচোন কিমান ভাল লাগে মন্দিৰ ভাগ। চাৰিওফালে একদম পবিত্ৰ পবিত্ৰ লাগে তাৰমানে। তাৰপিছত এয়া গোটেই মন্দিৰ ভাগ দেখুৱাইছোঁ। এয়া এতিয়াও আকৌ ওপৰত নাম প্ৰসংগ হৈ আছে। এতিয়া নাম প্ৰসংগ দেখুৱাবলৈ গৈ আছোঁ ওপৰলৈ। চাওকচোন কিমান ভাল লাগে। ইয়াত হৰে কৃষ্ণ বুলি নাম প্ৰসংগ কৰি থাকে। আপুনি আহিব, নিজৰ মনটোৱে ভাল লাগে। ইয়াতে আহি অকণমান বহিব, বহিলে শান্তি পাব। আচলতে ইয়ালৈ মানুহে অকণমান মনত শান্তি ল'ম বুলি আহে। এয়া দেখিছেনে ভিতৰত কিমান মানুহ। এই এনেকৈ নাম প্ৰসংগ কৰি আছে। এয়া হৰে কৃষ্ণ বুলি কৈ পেলাই। এয়া মন্দিৰ ভাগ, ভিতৰত মানুহ একদম ভৰ্তি তাৰমানে। সেইয়া ভিতৰত মূৰ্তি কেইজনৰ আগত হৰে কৃষ্ণ বুলি কৈ থাকে। এয়া তাতে পায়সো দিয়ে। ইয়ালৈ আহিব, আহিলে বহুত ভাল লাগে। আপোনালোকো আহিবচোন মনৰ শান্তিৰ কাৰণে। বাই বাই, আজিলৈ ৰাখিলোঁ। আহিব দেই। কৃষ্ণ কৃষ্ণ, হৰে কৃষ্ণ।